মই ক'ব বিচাৰিছোঁ মই নাঙিজান চাহ বাগিচাৰ এজন উপকৰ্মচাৰী। যিহেতু আমি এতিয়া যি বেতন পাই আছোঁ সেই বেতনটো সীমিত পৰিমাণে পাইছোঁ। সেই বেতনত আমি ঘৰখন চলিবলৈ যথেষ্ট অসুবিধা পাইছোঁ। ল'ৰা ছোৱালী পঢ়া লিখাতো অসুবিধা হৈছে আৰু এই দৰমহাৰ সম্পৰ্কে আমি তাৰ বাহিৰে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমি সা সুবিধা নাপাওঁ। পানীৰ পৰা আদি পৰাই আপোনাৰ ৰেচনটো বাদেই দিয়ক, আমি চাহপাত এমুঠা ৰাতিপুৱা চাহ খাই যাবৰ কাৰণেও আমি ঘৰত অসুবিধা পাওঁ। কিনি আনিম তেতিয়াহে আমি চাহপাত এমুঠা চাহ অকণমান বনাই খাবলগীয়া হয়। গতিকে ইমান পৰিতাপৰ বিষয় যে অসম চৰকাৰে বাগিচাখন লোৱাৰ পিছত আমি আশা কৰিছিলোঁ যে তেওঁলোকে আমাক আগৰ যি বেতন আমি অন্ততঃ আমি 8,000 টকা এটা পাইছিলোঁ উপকৰ্মচাৰীয়ে, সেই বেতন এতিয়া সীমিত পৰিমাণে কমি গ'ল। গতিকে মোৰ বিশেষ অনুৰোধ যে এই বেতনৰ সম্পৰ্কে আলোচনা বিলোচনা চৰকাৰী যি সা সুবিধা সেইখিনি আপোনালোকে পাই আছে নাই? চৰকাৰী সা সুবিধাখিনি আমি বৰ্তমানলৈকে চৰকাৰেতো আমাক চাউল চেনি এইবিলাক বৰ্তমানলৈকে তেওঁ দিছে, এইখিনি মই না নকৰোঁ। গতিকে অসম চৰকাৰ চৰকাৰৰ আণ্ডাৰতে আছে, কিন্তু আমাৰ বাগিচাখনৰ যদি বাগিচাখন ভাল হয় তো আমি সকলোখিনি অকণমান ল'ৰা ছোৱালী শিক্ষা দীক্ষাই হওক বা আৰু অন্যান্য ধৰণৰ তেনেকুৱা ধৰণে আমি সুবিধাখিনি আমি যি বেতনৰ পৰাই পাওঁ সেইখিনিয়ে আমি পূৰণ কৰিব পাৰিলোহেঁতেন। কিন্তু আমাৰ বিশেষ বেতনটোৱে আমাৰ সীমিত পৰিমাণে আছে, সেইটো আমি চলিবলৈ যথেষ্ট অসুবিধা পাইছোঁ। অসম চৰকাৰক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ তেওঁ যাতে আমাৰ বেতনটোৰ কথা চিন্তা কৰে।